Hello viewers, আজিৰ ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেন্ট জিকে ডিসকাশন কৰিম ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেন্ট এণ্ড আসাম পুলিচ এক্সামৰ কাৰণে। তো এইবিলাক কুৱেশ্যন প্ৰায় এক্সামত আহি থাকে, তো আপোনালোকে ভালকে মনত ৰাখিব কাৰণ এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 1 হৈছে G20 Summit 2019 was held in 2019 চনত G20 সন্মিলন ক'ত হৈছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওচাকা জাপানত 2019 চনৰ G20 সন্মিলন হৈছিলে। Next question number 2. Who has been awarded Padma Shri Award 2019? 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিলে? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি উদ্ধৱ ভৰালীক 2019 চনৰ পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিলে। Next question number 3. Village Rockstars was directed by Village Rockstaৰৰ পৰিচালক আছিলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ৰীমা দাস। ৰীমা দাসে Village Rockstar পৰিচালনা কৰিছিলে। Next question number 4. Who is not member of BIMSTEC? কোনখন দেশ বিমষ্টিকৰ সদস্য নহয়? তো নেপাল, শ্ৰীলংকা, বাংলাদেশ, কিৰগিস্তান। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কিৰগিস্তান। কিৰগিস্তান বিমষ্টেকৰ সদস্য নহয়। আৰু বিমষ্টেকৰ ফুল ফৰ্ম আহিব পাৰে এক্সামত। এইটো হ'ব দ্য বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনলজি এণ্ড ইকনমিক কৰ্পৰেশ্যন বিমষ্টেক। আৰু এইটোৰ হেডকোৱাৰ্টাৰ হৈছে ঢাকা বাংলাদেশ হেডকোৱাৰ্টাৰ। আৰু এইটো ইষ্টাব্লিছড হৈছিলে 1997 চনত ইষ্টাব্লিছড হৈছিলে। তো এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন নম্বৰ 5. কাউন্সিল অফ ষ্টেট ৱাজ ৰিনেম এজ কাউন্সিল অফ ষ্টেট নামাকৰণ হল। ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি ৰাজ্যসভা। নেক্সট কুৱেশ্যন নম্বৰ 6. হু কেন নট ভোট ইন দ্য ইলেকশ্যন অফ প্ৰেচিডেণ্ট অফ ইলেকশ্যন। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰিব? তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি বিধান পৰিষদৰ নিৰ্বাচিত সদস্য। তো তেতিয়াহ'লে কোনে কোনে ভোট দিব পাৰিব? লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, বিধানসভাৰ নিৰ্বাচিত সদস্যই দিব পাৰে, কিন্তু বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই ৰাষ্ট্ৰপতিৰ ভোট দিব নোৱাৰে। নেক্সট কুৱেশ্যন নম্বৰ 7. দ্য টাৰ্ম মনোপলি ইজ এছ'চিয়েটেড উইথ। মনোপলি শব্দৰ সৈতে সংযুক্ত কৰা হৈছে অপশ্যন দিয়া আছে ইয়াতে কেপিটেলিজম, পুঁজিবাদ, ছচিয়েলিজম, সমাজবাদ, কমিউনিজম, মিক্সড ইকনমি, মিশ্ৰ অৰ্থনীতি। তো ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে মনোপলিৰ লগত জড়িত হৈছে কেপিটেলিজম, পুঁজিবাদ। নেক্সট কুৱেশ্যন নম্বৰ 8. হুইচ ইজ নট এ ইউনিয়ন টেৰিটৰী। তলৰ কোনখন কেন্দ্ৰীয় শাসিত অঞ্চল নহয়? এইটো বহুত ইজি হয়। এইটো অপশ্যন চি অসম হ'ব। অসম কোনো কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। নেক্সট কুৱেশ্যন নম্বৰ 9. হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা। ৰাজ্যসভাৰ সভাপতি কোন? স্পীকাৰ, ভাৰতৰ মুখ্য ন্যায়াধীশ, ভাৰতৰ ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী। তো ইয়াৰ ৰাজ্যসভাৰ চেয়াৰমেন হৈছে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন নম্বৰ 10. হোলছ ইন অজন লেয়াৰ আৰ কজড। অজন লেয়াৰত হোল হোৱাৰ কাৰণ কি? তো ইয়াতে অপশ্যন 4টা দিয়া আছে। তো অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট এনসাৰটো আপোনালোকে ইয়াতে জনাব লাগে। তো এইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি নজনায় মই এইটো লাষ্ট কমেণ্টত জনাই দিম। তো আজিৰ এইখিনিতে সমাপ্ত কৰিছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ যদি ভিডিঅ' আপোনালোকে চাব খোজে দেন কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আকৌ মোটামুটি 50টা কুৱেশ্যন ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তো থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব।